Hello, my dear student. So last class মই start কৰিছিলো electric dipole moment. Electric dipole moment মানে কি আছিলে দুটা চাৰ্জ আছিলে আমাৰ -q আৰু +q আৰু তাৰ মাজত ডিসটেন্সটো আছিল আমাৰ 2a. তো আমাৰ ফৰ্মুলাটো কি আছিলে p q * 2ic মানে electric dipole momentৰ আমাৰ ফৰ্মুলাটো কি আছে either charge into distance between the two charge. তো তোমালোকে লাষ্ট ক্লাছটো গৈ পেলাই মোৰ ইউটিউব চেনেলত চাই ল'বা তাতে মই ধুনীয়াকৈ এক্সপ্লেনেশ্যন কৰি দিছোঁ আজি মই নেক্সট টপিক এটা লৈছোঁ ইলেক্ট্ৰিক ডাইপল মোমেণ্টৰ টপিকটি আছে আমাৰ এক্সপ্ৰেছন ফৰ দ্য ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট ডিউ টু ইলেক্ট্ৰিক ডাইপল হয়নে এক্সিয়েল পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব বিচাৰোঁ ইলেক্ট্ৰিক ডাইপল মোমেণ্ট ডাইপলৰ কাৰণে ঠিকে আছে হ'ব তো চোৱা মই ডায়াগ্ৰামটো লিখি দিছোঁ টপিকটো আছে ইলেক্ট্ৰিক ফিল্ড এট এন এক্সিয়েল পইণ্ট অফ এ ডাইপল মানে আমি কেনেকে গম পাম স্যার এইটো আমি এক্সপ্ৰেছনটো ডাইপলৰ কাৰণে ল'ব লাগিব কাৰণ আমাৰ চোৱা ডাইপল বুলি দিছে আমাৰ ফাৰ্ষ্ট কথা আমাৰ ডাইপল বুলি কৈছে নেক্সট কথা আমাৰ এক্সিয়েল বুলি কৈছে এক্সিয়েল বুলি কোৱাৰ লগে আমি এক্সিছত ল'ম আমি এইটো কি এক্সিছ লৈছো এক্স এক্সিছ হয়নে আমি ক'ত ল'ম এক্সিছত ল'ম আৰু ডাইপল বুলি কোৱা হৈছে হেয়াৰ কাৰণে মই চোৱা -q চাৰ্জ লৈছো +q চাৰ্জ লৈছো ঠিক আছে তো দুটাৰ মাজত ডিসটেন্সটো আমাৰ কি আছিলে 2a কি আছিলে আমাৰ 2a হয়নে তাৰ মানে মিডলত যদি o পইণ্ট এটা দিওঁ মই অৰিজিন o ৰ পৰা -q লৈ ডিসটেন্সটো আমাৰ a o ৰ পৰা +q লৈ ডিসটেন্সটো আমাৰ a তো টোটাল ডিসটেন্স -q ৰ পৰা +q লৈ গৈছে আৰু q বোৰ কি হয় আমাৰ চাৰ্জ হয় ঠিক আছে তো চোৱা এতিয়া আমাক কৈছে p পইণ্টত ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন উলিয়াব লাগে হয়নে ক'ত আমাৰ p পইণ্টত এতিয়া তোমালোকে মই লাষ্ট ক্লাছত মোৰ অলৰেডি মই ক্লাছ কৰালো মোৰ ইউটিউব চেনেলত তোমালোকে ক্লাছবোৰ আছে ৰিভাইজ কৰিব পাৰিবা যে কি আছিল আমাৰ প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক ফিল্ড লাইন্স হয়নে ইলেক্ট্ৰিক ফিল্ড লাইন্সৰ প্ৰপাৰ্টিজবোৰ মই ধুনীয়াকৈ বুজাই দিছিলো তাতে ঠিক আছে তো চোৱা এতিয়া +q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স কি আছিল আমাৰ ৰেডিয়েলি আউটৱাৰ্ড হয়নে +q ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স আমাৰ কি আছিলে ৰেডিয়েলি আউটৱাৰ্ড মানে বাহিৰলৈ যাব +q চাৰ্জৰ কাৰণে ফিল্ড লাইন্সবোৰ ক'ত যাব বাহিৰলৈ যাব হয় তো যাৰ কাৰণে মই +q কাৰণে চোৱা ইলেক্ট্ৰিক ফিল্ড লাইন্স ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো কি হ'ব ৰাইট হ্যান্ড সাইড ঠিক আছে +q ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকচনটো কি হ'ব আমাৰ +q ৰাইট হ্যান্ড সাইড হ'ব ঠিক আছে -q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স কি হ'ব টুৱাৰ্ডছ ইনৱাৰ্ড হ'ব নাই -q চাৰ্জৰ কাৰণে কি আছিল আমাৰ ইলেক্ট্ৰিক ফিল্ড লাইন্স ইনৱাৰ্ড আছিল হয় টুৱাৰ্ডছ দি -q চাৰ্জ ঠিক আছে যাৰ কাৰণে চোৱা -q চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্স টুৱাৰ্ডছ ইনৱাৰ্ড হয় ডাইৰেকচনটো দেখা পাইছা ধুনীয়াকৈ দেখা পাইছানে -q চাৰ্জৰ কাৰণে আৰু +q চাৰ্জৰ কাৰণে টুৱাৰ্ডছ আউটৱাৰ্ড তো এই p পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগে ওকে গট ইট দ্য কনসেপ্ট এতিয়া চোৱা So electric field at an axial point of an electric dipole voltage. It is our topic, right? So as shown in the figure, consider an electric dipole consisting of charges +q and -q separated by distance twice. মানে কি কৈছে আমাক ফিগাৰৰ পৰা আমি ফিগাৰত দেখুৱাইছো যে আমি দুটা চাৰ্জ লৈছো এটা লৈছো -q চাৰ্জ এটা লৈছো +q চাৰ্জ হয় ফিগাৰত আমি দেখাইছো এটা -q চাৰ্জ লৈছো এটা +q চাৰ্জ লৈছো আৰু সিহঁতৰ মাজৰ ডিসটেন্সটো কিমান লৈছো twice বুলি কৈছে ওকে ঠিক আছে এন্ড প্লেস ইন ভ্যাকুয়াম ক'ত ৰাখি দিছো আমি ভ্যাকুয়ামত ৰাখি দিছো ভ্যাকুয়াম মানে কি য'ত where air is also not present য'ত আমাৰ বতাহও নাই বতাহও প্ৰেজেন্ট নাই সেইটোকে আমি ভ্যাকুয়াম বুলি কৈছো তে ভ্যাকুয়ামৰ তোমালোকে যদি নাজানা স্যাৰ ভ্যাকুয়াম কি হয় উদাহৰণ এটা দিয়ক তে মই এতিয়া এটা 5 সেকেন্ড লৈ পেলাই মই এক্সাম্পল দি দিওঁ যেতিয়া তোমালোকে সুই বেজি দিয়া সিরিজটো যেতিয়া তুমি ভিতৰৰ পৰা টানি দিবা মাজত চাবা অকণ স্পেচ হৈ যায় সেই স্পেচটো আমি ভ্যাকুয়াম বুলি ক'ব পাৰো কাৰণ তাতে আমাৰ এয়াৰো নাথাকে ওকে ক্লিয়াৰ হৈছে ওকে so let p be a point on the axial line at distance r কি কৈছো আমি p এটা পইণ্ট হয় ক'ত p পইণ্টটো ক'ত এটা axial লাইনত হয়নে p পইণ্টটো ক'ত আছে আমাৰ axial লাইনত ডিসটেন্সটো কিমান কৈছে ডিসটেন্স r ক'ৰ পৰা from the center of proper distance r a center or পৰা আমাৰ p point লৈ distance টো আমাৰ কিমান বুলি কৈছে r বুলি কৈছে okay clear of the dipole on the side of the charge +q side ত আমাৰ p point টো আমি লৈছো okay এতিয়া আমি কি উলিয়াম এতিয়া expression for electric field at an axial point of a dipole ঠিক আছে তো চোৱা এতিয়া মই যদি লিখো মানে ওপৰখিনি মই মুছি দিওঁ ঠিক আছে এতিয়া মই লিখো মানে ওপৰখিনি অকমান মুছি দিওঁ ওপৰখিনি এটা মুছি দিওঁ মই এতিয়া মোক অকল ডায়াগ্ৰামটো লাগে বাকি একো নালাগে মোক ওকে আই নিড অনলি ডায়াগ্ৰাম না
এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ড আচ্ছা আৰু এটা কথা কৈ দিওঁ ইয়াত ইলেক্ট্ৰিক ফিল্ডটো আমাৰ নেট ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব চা এটা মাইনাছ কিউ চাৰ্জৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব প্লাছ কিউ চাৰ্জৰ কাৰণে যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব দুটা প্লাছ কৰি দিলে আমি ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড পাই যাম ওকে ক্লিয়াৰ হৈছে এতিয়া চোৱা ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাইনাছ কিউ চাৰ্জ মাইনাছ কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি হ'ব আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা আছিলে 1/4 পাই ইলেক্ট্রিক ফিল্ড ডিউ টু পয়েন্ট চার্জ এটু কি হবে আমার ইলেকট্রিক ফিল্ড ডিউ টু পয়েন্ট চার্জ কি আছিল আমার 1/4 পাই এপসাইলন নট কিউ বাই আর স্কয়ার কি আছিল আমার কিউ বাই আর স্কয়ার ঠিক আছে তো কিউ টু কি হইছে আমার ইয়াতে মাইনাস কিউ ন বাই আর স্কয়ার আর কি হবে তো আর টু কি হবে পি পয়েন্টের পড়া মাইনাস কিউ চার্জ হলো আর টু আমার ডিসটেন্স কি মান হবো তার ডিসটেন্স টু হবে স্যার কি মান হবো টু কি মান হবো ডিসটেন্স টু কোশ্চেন ডিসটেন্স আমার কিমান হ'ব জলদি কোৱা মাইনাস কিউ চাৰ্জৰ কাৰণে পি পইণ্টলৈ ডিসটেন্সটো কিমান হ'ব আমাৰ কিমান হ'ব মাইনাস কিউ চাৰ্জৰ কাৰণে পি পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ আৰ স্কয়াৰ ন আৰ টো কিমান হ'ব আৰ টো কিমান হ'ব চা ওৰ পৰা পি লৈ কিমান ডিসটেন্স আৰ হৈ আছে না ওৰ পৰা পি লৈ ডিসটেন্স কিমান আৰ আৰু ইয়াত ওৰ পৰা মাইনাস কিউ ডিসটেন্সটো কিমান এ তাৰমানে কি লিখিব পাৰো আৰ প্লাস এ হোল স্কয়ার ঠিক আছে ওকে এতিয়া তাৰপিছত আমি কি দিম এটা ইউনিট ভেক্টৰ আমি লগাই দিম ইউনিট ভেক্টৰটো মই কি লগাম পি ক্যাপ বুলি লগাম ঠিক আছে পি ক্যাপ ঠিক আছে পি ক্যাপ where পি ক্যাপ মানে ইউনিট ভেক্টর পি ক্যাপ is directed কোনখিনি ডাইরেক্ট করা হয়েছে along the direction from minus q to plus q হইছে নে হয় ইয়াত আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কোনখিনি হৈছে মাইনাস q পৰা ইলেক্ট্ৰিক ফিল্ড নহয় মানে পি কেপৰ ডাইৰেকশনটো আমি কি লৈছো মাইনাস q পৰা প্লাস q লৈ আমি ডাইৰেকশনটো লৈছো ওকে কোন ঠিক না ঠিক আছে পি ক্যাপটো কি হৈছিল আমাৰ পি ক্যাপটো কি আছিল আমাৰ এটো ডাইপল মোমেন্ট আছিল ন তো ডাইপল মোমেন্টৰ ডাইৰেকশনটো কি আমাৰ মাইনাস q পৰা প্লাস চার্জ কৰিব ওকে ডাইপল মোমেন্টৰ ডাইৰেকশনটো কি হয় আমাৰ মাইনাস q পৰা প্লাস q চার্জ কৰিব ঠিক আছে এতিয়া আমি কাৰ কাৰণে উলাইলো মাইনাস q ন কাৰণ হয় এতিয়া ইলেক্ট্ৰিক ফিল্ড এটা ডিউ টু প্লাস q চার্জ ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাস q চার্জৰ ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব চাবা আমাৰ e প্লাস q কি লিখিম 1/4 পাই এপসাইলন নট q এটা প্লাস q কাৰণে r2 কিমান হ'ব কোৱাচোন প্লাস q কাৰণে r2 কিমান হ'ব কোৱা প্লাস q চাৰ্জৰ কাৰণে আমি p পইণ্টত ইলেক্ট্ৰিক ডাইপলটো উলাম ন এইটো চা প্লাস q কাৰণে আমি p পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছনটো উলিয়াম তো প্লাস q কাৰণে p পইণ্টত আমাৰ r2 কিমান হ'ব টোটাল r ৰ পৰা এইখিনি আমি মাইনাস কৰিব পাৰো না a r - a লিখিব পাৰো না r - a হোল স্কয়ার ঠিক আছে ইয়ারও ডাইরেকশন আই থিং আমার ডাইরেকশনটো আমার সেম দি আছে ইয়ারও ডাইরেকশন আমার ডাইরেকশন কি হবে সেম হবে কারণ ডাইপল মোমেন্টৰ ডাইরেকশনটো হৈছে আমাৰ -q পৰা +q ঠিক আছে এতিয়া আমাৰ ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব তো ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড at point C will be কি হবে will be E net equal to E plus Q plus E minus Q ঠিক আছে E plus Q চাৰ্জৰ কাৰণে আৰু E minus Q চাৰ্জৰ কাৰণে আমাৰ ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড হ'ব ঠিক আছে E net আমি ক'ব পাৰো বা E axial ক'ব পাৰো ঠিক আছে E axial ক'ব পাৰো বা E net ক'ব পাৰো E net বা E axial ঠিক আছে ওকে এইখিনি বুজি পাইছা যদি বুজি পাইছা মই ফাৰ্ষ্টত মই লিখিব লাগিব কাৰণ স্পেচটো কম আছে মোৰ তুমি কি কৰিছো ইলেক্ট্ৰিক ফিল্ড ডিউ টু -q চাৰ্জৰ কাৰণে কি হ'ব এটো -q চাৰ্জ ন আৰু p পইণ্ট ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে তো ফাৰ্ষ্টটো আমি 1/4 পাই এপসাইলন আমি সবতে কমন আছে জানো তো -q চাৰ্জৰ কাৰণে -q লম আৰু r স্কয়াৰ কি হ'ব p পইণ্টৰ পৰা r -q লৈকে ডিসটেন্স কিমান হ'ব তো p
পি পইণ্টৰ পৰা অ লৈকে ডিষ্টেঞ্চ r হৈ আছে আৰু অ ৰ পৰা মাইনাছ কিউ ডিষ্টেঞ্চটো a হৈ আছে তাৰমানে r প্লাছ a স্কয়াৰ ওকে আৰু ডাইৰেকশ্যনটো আমাৰ পি কেপ বুলি কৈছো কাৰণ ডাইপল মোমেন্ট ডাইৰেকশ্যনটো মাইনাছ কিউ পৰা প্লাছ কিউ চাৰ্জ ওকে নেক্সট ইলেক্ট্ৰিক ফিল্ড ডিউ টু প্লাছ কিউ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কিমান হ'ব মানে 3 পইণ্টত ন এতিয়া কি কৰিম স্যাৰ r ৰ পৰা a টো আমি মাইনাছ কৰি দিম ন r ৰ পৰা a মাইনাছ কৰি দিম কিমান হ'ব e প্লাছ কিউ কাৰণে 1/4 পাই এপসাইলন নট q বাই r মাইনাছ a স্কয়াৰ ঠিক আছে তো ৰিজাল্ট ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব এট পইণ্ট p ৰিজাল্টেন্টটো কিমান হ'ব স্যাৰ e প্লাছ কিউ আৰু e মাইনাছ কিউ দুটা প্লাছ কৰি দিম ঠিক আছে হ'ব এতিয়া মই অকমান স্পেস লাগে মই মুছি দিছো ঠিক আছে মই মুছি দিছো ই এক্সিয়াল আমি কি পালো তো ই এক্সিয়াল মানে ই প্লাস কিউ প্লাস ই মাইনাস কিউ প্লাস কিউ কাৰণে কি পাইছিলো 1/4 পাই এপসাইলন নট কিউ বাই r মাইনাস a হোল স্কয়ার ঠিক আছে প্লাস পাইছিলো ন মাইনাস কিউ কাৰণে কি পাইছিলো 1/4 পাই এপসাইলন নট মাইনাস কিউ বাই r প্লাস a হোল স্কয়ার ঠিক আছে এটো আছিল নে আমাৰ হয়নে ইলেক্ট্ৰিক ফিল্ড প্লাস কিউ কাৰণে এটো আছিল মাইনাস কিউ কাৰণে এটো আছে হয় এতিয়া সো ইয়াৰ পৰা কমন কি আহিব স্যাৰ q টো কমন আহিব q বাই 4 পাই কমন আহিব না q বাই 4 পাই এপসাইলন নট হয় না তো ভিতৰত কি থাকিলে আমাৰ 1 বাই r মাইনাস হোল স্কয়াৰ হয় না হয় হল নাই হ'ব নাই কোৱা হ'ব না q টো কমন আনো ঠিক আছে তাৰ পিছত কি মান হ'ব মাইনাস 1 বাই r প্লাস a হোল স্কয়ার হ'ব ঠিক আছে হ'ব নাই হ'ব নাই হ'ব না নহ'ব হ'ব না ইয়াত চোৱা যদি q বাই 4 পাই এপসাইলন নট এটো কমন লৈছো তো ইয়াৰ পৰা 1 মাইনাস 1 বাই r মাইনাস a হোল স্কয়ার হ'ব তো প্লাস ইনটু মাইনাস মাইনাস হয় প্লাস ইনটু মাইনাস 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 1 বাই r প্লাস a হোল স্কয়ার ঠিক আছে এটা করছো না আমি চেক করব 1 বাই 4 পাই এপসাইলন নট কি পালো এটা এটো কেনেকৈ লিখিম এটো কেনেকৈ হৈছে a স্কয়ার a প্লাস b a মাইনাস b হোল স্কয়ার হৈ আছে না মানে এটো a স্কয়ার মাইনাস b স্কয়ার হৈ আছে না এটো কেনেকৈ লিখিব পাৰো আমি a প্লাস b a minus b কেনেকৈ লিখো a square minus b square লিখো হয় নহয় লিখো না তো যদি a plus b a minus b হয় কি লিখিব পাৰো আমি এলসিএম যদি লও ন তাৰ মানে এটো কেনেকৈ হৈ আছে এটো কেনেকৈ হৈ আছে r plus a whole square r minus a whole square মানে কেনেকৈ লিখিম r square minus a square whole square এনেকৈ লিখিব পাৰো নে লাষ্টত দেখা পাই আছে নে লাষ্টত আমাৰ বিটোত আহিছে নে লাষ্টত বিটোত আহিছে নে এইখিনি আহিছে ন তো r plus a plus b a minus b যদি a square minus b square লিখিব পাৰো হয় এখিনি মানে বুজিছো মানে এটো মই বুজাই দিছো ঠিক আছে তো r ক a লোৱা x b লোৱা ন তো r plus a whole square r minus a whole square যদি হৈ যায় ঠিক আছে তো আমি কি লিখিব পাৰো r square minus a square whole square লিখিব পাৰো পাৰোনে নোৱাৰো পাৰোনে ন পাৰো ন ঠিক আছে তো মই কি লিখিম চোৱা r square minus a square whole square ঠিক আছে এতিয়া চোৱা ইয়াত আমাৰ কি আছে r minus a whole square আছে মানে r minus a whole square আছে না আছে তো এইটো যদি এনেকৈ লিখিবলৈ টান পাইছা তুমি এনেকৈ লিখিব পাৰা যে r plus a whole square minus r minus a whole square ঠিক আছে এতিয়া চোৱা r minus a whole square আছে মানে আমাৰ কি আহিব ওপৰটো 1 আছে মানে r plus a whole square আহিব ওপৰত হয়নে হ'বনে হ'ব মাইনাস r মানে r plus a whole square আছে এইটো আছে মানে এইটো আহিব এতিয়া r minus a whole square হৈছে নে হোৱা নাই হৈছে নে হোৱা নাই হৈছে ঠিক আছে তো নেক্সট কি কৰিম q বাই 4 পাই এপসাইলন নট ঠিক আছে তো r স্কয়ার মাইনাস a স্কয়ার হোল স্কয়ার এতিয়া চোৱা এটো ব্ৰেক কৰি দিয়া r স্কয়ার প্লাস টুৱাইস r a প্লাস a স্কয়ার মাইনাস এটো ব্ৰেক কৰিলে কিমান হ'ব a মাইনাস b ফৰ্মুলা লগাই দিম ন কিমান হ'ব r স্কয়ার a স্কয়ার মাইনাস টুৱাইস r a প্লাস a স্কয়ার ঠিক আছে বুজি পাইছা আপোনালোকে বুজি পাইছা হয় বুজি পাইছা যদি ওপৰখিনি এতিয়া মুছি দিও আই হোপ তোমালোকে বুজি পাইছা মই আকৌ বুজাই দিছো ই প্লাস কিউ ই মাইনাস কিউ দুটা নেট ইলেক্ট্ৰিক ফিল্ডটো আমাৰ ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ড হ'ব 3 পইণ্ট ওকে তো প্লাস কিউ কাৰণে আমাৰ ইলেক্ট্ৰিক ফিল্ড এইটো আছিল কমন মাইনাস কিউ কাৰণে এইটো আছিল দুটা আমি যেতিয়া এতিয়া কিউটো আমাৰ আৰু এইটো কমন হৈ যাব ন কিউ আৰু এইটো আমাৰ কি হৈ যাব ইয়াৰ পৰা চোৱা কিউ আৰু এইটো আমাৰ কমন হৈ যাব ন এই দুটাটো আমাৰ কমন হৈ যাব ন কমন হৈ যাব ঠিক আছে তো কমন যদি লৈ লও ইয়াত থাকিব 1 বাই r minus a whole square
আৰু প্লাস ইনটু মাইনাস মাইনাস 1 বাই a প্লাস হোল স্কয়ার ঠিক আছে তো চোৱা a প্লাস b মানে যদি হৈ আছে ফৰ্মুলা তো মই এইটো ইয়াত কৈ দিলো তো কি হ'ব r স্কয়ার মাইনাস a স্কয়ার হোল স্কয়ার এটা চোৱা ইয়াত যদি আমাৰ r মাইনাস a হোল স্কয়ার আছে r মাইনাস a হোল স্কয়ার আছে আমাৰ থাকিব কি r প্লাস a হোল স্কয়ার থাকিব কাৰণ ওপৰত আছে 1 মাইনাস ইয়াত যদি আমাৰ r প্লাস a হোল স্কয়ার আছে r প্লাস a হোল স্কয়ার আছে তাৰ মানে ওপৰত 1 ৰ লগত r মাইনাস a হোল স্কয়ার আমাৰ ইনটু হ'ব হয়নে তো r মাইনাস a হোল স্কয়ার ঠিক আছে তো এইখিনি তো ব্ৰেক কৰা a প্লাস হোল স্কয়ার a মাইনাস হোল স্কয়ার কইলেন ইমানখিনি পাইছো ন ঠিক আছে এতিয়া মই কি কৰিম চোৱা এতিয়া মই কি লিখিম এতিয়া ই এক্সিয়াল কি আছিল চোৱা আমাৰ q by 4 pi epsilon naught প্লট আমাৰ কি আছে r স্কয়ার minus a স্কয়ার হোল স্কয়ার ঠিক আছে আৰু উপর কি হ'ব চোৱা ব্ৰেক কৰি দিয়া r স্কয়ার plus twice ra plus a স্কয়ার minus r স্কয়ার minus into minus plus twice ra minus into plus minus a স্কয়ার এটা চাবা এটা কি চাবা তোমালোকে এটা দেখাই পাই আছা তার r স্কয়ার a স্কয়ার ক্যান্সেল হৈ গ'ল হলে নাই হল ক্যান্সেল হৈ গ'ল নাকি ঠিক আছে তো ইয়াৰ পৰা মই কি পাম q by 4 pi epsilon naught equal to q by 4 pi epsilon কি পাম তো r স্কয়ার minus a স্কয়ার হোল স্কয়ার থাকিব উপর কি থাকিব 2ra plus 2ra 4r ঠিক আছে 4r ঠিক আছে হ'ব তাৰপিছত আমাৰ কি আছিল ঠিক আছে এতিয়া মই কি কৰিম চোৱা এতিয়া মই কি কৰিম মই চাবা এতিয়া মই এতিয়া কি কৰো চোৱা 1 by 4 pi epsilon naught লও আৰু তলত লও মই r স্কয়ার minus a স্কয়ার হোল স্কয়ার আৰু এই 4 ক মই লও 2 into 2r বুলি কয় ঠিক আছে আৰু মই q লিখো ওকে 2 into 2r ঠিক আছে 4r है ना 4r है q into twice 4r आएगा और नो 4r आएगा तो q into twice तो यार सर q into twice एक दिगो मैं एकलगत करू twice एक दिगो मैं एकलगत करू 2a into 2r निकल लिखो पारो है ना तो यार सबा q into twice মই কি লিখিব পাৰো হয় তো কি লিখিম তো p by 4 pi epsilon naught r square minus a square whole square into 2r ঠিক আছে এটো আছিল আমাৰ এক্সিয়াল ফৰ্মত এক্সপ্ৰেছন আছে ঠিক আছে এতিয়া এটা বস্তু মন কৰিবা মোক ৰাইট সাইডত অকমান স্পেস লাগে মন কৰা ঠিক আছে এটা বস্তু মন কৰা যদি if মানে এটা বস্তু মন কৰা if a is very less than r যদি a মানে কি হয় ওৰ পৰা q লৈকে ডিসটেন্সটো আমাৰ a বুলি কৈছো ভালকে চোৱা হা a যদি আমাৰ r কে বহুত সৰু হয় r টো কোনটো আছিল স্যার r টো স্যার o পইণ্টৰ পৰা যোনটো পইণ্টলৈ আমি ইলেক্ট্ৰিক ফিল্ড ওলাইছিল হয় যদি আৰু a টো less than r হয় তেনেহলে কি হ'ব চোৱা আমাৰ a can be neglected মানে ইকুয়াল টু 0 সমান হ'ব পাৰে মানে এইটো আমি নেগলেক্ট কৰিব পাৰো তাৰ মানে a ইকুয়াল টু 0 হ'ব পাৰে ঠিক আছে তো ইয়াৰ পৰা চোৱা আমি কি লিখিব পাৰো ই এক্সিয়ালৰ পৰা কি দেখা পালো p into 2r 4 pi epsilon naught তো r square whole square হবে না হবে r square whole square হবে আর a টো আমার 0 হয়ে গেল ঠিক আছে ইয়ার পরে কি পাম তো p into 2r 4 pi epsilon naught r4 হলে না r4 হলে তো এটা কি দেখা পালা স্যার এটা r আৰু তিনটা r ক্যান্সেল হৈ যাব হয় তো আমি কি পালো এক্সপ্রেশনটো e xl equal to কি পালো 2p by 4 pi epsilon naught r ठीक है so this is the required expression for the axial point of an electric field ঠিক আছে তো এইটো আছিল আমাৰ ৰিকুৱেয়াৰ পইণ্ট তো আশা কৰো তোমালোকে বুজি পাইছা ওকে তো মই লাষ্ট লাইনটো মই লিখাই দিছো clearly electric field
ইলেক্ট্ৰিক ফিল্ড মই লিখি দিওঁ লাষ্ট লাইনটো মই লিখি দিওঁ ওপৰত এইখিনি মই মুছি দিওঁ তোমালোকে চব বুজি পাইছে আশা কৰোঁ ঠিক আছে clearly মই লাষ্ট লাইনটো লিখি দিওঁ clearly electric field at an axial point clearly electric field at an axial point electric field at an axial point of the dipole x along the dipole axis x along the dipole axis from negative to positive charge from negative to positive charge that is in the direction of dipole moment that is in the direction of dipole moment so my last line to বুঝাই দিছো কি কৈছে clearly electric field at an axial point মানে axial point ত electric field কি হ'ব electric of the dipole x কোনপিনে আমাৰ electric field থাকিব along the dipole axis মানে dipole axis ৰ পিনে electric field থাকিব আমাৰ resultant electric field কোনপিনে থাকিব আমাৰ right hand side থাকিব left hand side নাথাকে কাৰণ dipole ৰ direction টো কি from negative to positive মানে তো right hand side যদি মই থাকে দিও তেতিয়া আমাৰ along the dipole moment of direction electric field টো হৈছে ঠিক আছে এইটো মানে কোৱা হৈছে clearly electric field at an axial point of the dipole acts along the dipole axis from negative to positive charge negative পৰা positive charge লৈ that is in the direction of dipole moment so thank you so much তো তোমালোকে ক্লাসটো যদি বুজি পোৱা নাই ডাউট থাকে নিশ্চয় মোক কমেন্ট কৰি জনাবা তোমালোকৰ ডাউটৰ ডেফিনেটলি মই ৰেসপন্স কৰিম তো আজিৰ কাৰণে ইমানে থ্যাংক ইউ সো মাচ তো চোৱা তোমাৰ আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন যে ওলাইছিলো তো ইয়াতে আমাৰ যেতিয়া আমি কিবা কৰো কেনসেল কৰো চাবা মোৰ এটা মানে ফ্লোট থাকি গল বস্তুটো 2 3 উপর আছিল আমাৰ কি আছিল উপর আমাৰ r আছিল হয়নে কি আছিল আমাৰ r আছিল ন তো r আছিল yes আৰু তলত আছিল 4 পাই এপসিলন নট r4 আছিল হয়নে তো এতিয়া চাবা এটো ঠিক কে পাইছিল যেতিয়া তোমাৰ এটা কেনসেল হ'ব ন তো মই মানে এটো r3 দিবলে 3 টো দিছিলো হয় 3 মই দিছিলো কিন্তু এক্সপ্ৰেছনত মই 3 টো লগাবলে পাহৰি গৈছিলো তো তোমাৰ এক্সপ্ৰেছন কি হ'ব আমাৰ e equal to twice 3 4 pi epsilon not r কি হ'ব ঠিক আছে মই আকৌ এটো বস্তু ইয়াত লিখাই দিম লিখাই আছো মই এক্সপ্ৰেছনটো কিমান হ'ব তোমাৰ e axial equal to 2 3 4 pi epsilon not r cube the direction of so this is the required expression so এতিয়া তোমালোকৰ কমপ্লিট ঠিক আছে all okay so thank you so much